নাম শ্ৰেষ্ঠ ধৰ্ম কিন্তু চাওকচোন নামৰ ক্ষেত্ৰতো আমাৰ গোটেই অপৰাধ হোপা আছে বোলে নামৰ 10 অপৰাধ ভকতৰ 3 অপৰাধ গুৰুৰ 5 অপৰাধ কৃষ্ণদেৱৰ 32টি অপৰাধ এটা কথা ঠিক যে আমি ইমানখিনি হয়তো বিচাৰ কৰিব নোৱাৰিব পাৰো কাৰণ সকলো ক্ষেত্ৰতে আমি ইমান শুদ্ধতা আচৰণ কৰিব পাৰি আমি ক'ব নোৱাৰো গতিকে আমাৰ বাবে ব্যৱস্থাটো কি যে অন্তৰখন নিৰ্মলতাৰে ভগৱন্তৰ চৰণে যাতে নিষ্কপট ভাবত যে প্ৰভু মই শুদ্ধ হ'ব লাগিছিল যদিও কিন্তু পৰা নাই মহাপতিত হলেও তোমাৰ এইটো সন্তান গতিকে মোক মাৰ্গদৰ্শন কৰা কিদৰে মই শুদ্ধতাটোক প্ৰাপ্ত কৰিব পাৰো এটো নহয় যে প্ৰভু চাকি গছ জ্বলাইছো মই এটো কাম কৰি দিয়া শৰাইখন আগবঢ়াইছো মই এটো কাম কৰি দিয়া নহয় যে মোৰ অন্তৰত যিখিনি পৰিৱৰ্তন প্ৰয়োজন তাৰ বাবে তুমি মাৰ্গদৰ্শন প্ৰদান কৰা আৰু সেই ভাৱতে যেতিয়া ব্যাসদেৱ চাওকচোন প্ৰথম আশ্ৰয় মনলে জিজ্ঞাসাটো আহিলে সন্ত সংগলৈ গলো সন্ত সংগলে কি লৈ গলো মনলে জিজ্ঞাসাটো লৈ এতিয়া আমি কি কৰিব লাগে প্ৰথম আশ্ৰয় যিদৰে ব্যাসদেৱে নিজৰ জ্ঞানৰ অভিমান ত্যাগ কৰি নাৰদ দেৱত আশ্ৰয় গ্ৰহণ কৰিছে ঠিক তেনেদৰে ভাগৱতৰ মাৰ্গটো পোনপ্ৰথমতে গুৰুৰ আশ্ৰয় অবিহনে আমি ভাগৱতৰ মাৰ্গত আগবাঢ়িব নোৱাৰো আৰু সেই গুৰুৰ আশ্ৰয় যেতিয়া ব্যাসদেৱে নিজৰ জ্ঞানৰ অভিমান ত্যাগ কৰি নাৰদ দেৱত আশ্ৰিত হৈছে আশ্ৰয় লাভ কৰাৰ পিছত আমাৰ বাবে প্ৰয়োজন কি হ'ব সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ ৩য়টি অধ্যায়ত প্ৰসংগ হৈছে অশ্বত্থামাৰ শিৰোমণি কথা অশ্বত্থামা তাত্ত্বিক ৰূপত যদি চাওঁ যাৰ যি জন্মগতভাৱে বোলে হিৰত এটা মণি লৈ জন্ম গ্ৰহণ কৰিছে আৰু সেইটো মণি কি হয় আমি যদি সহজ অৰ্থত যাওঁ অহংকাৰ অশ্ব শব্দে নিৰুক্তত অহংকাৰকো বুজায় গতিকে ভাগৱত মাৰ্গত আহিলো ভাব লৈ আমি গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলো তাৰ পিছত কিবা কাৰণত কোনোবাখিনিত আমাৰ অহংকাৰ আছে নি মূৰত অহংকাৰ লৈ আছো নি আকৌ কাৰণ সেই অহংস্বৰূপ মণিটো হিৰত লৈ থকাৰ কাৰণে অশ্বত্থামাই গুৰুপুত্ৰ ব্ৰাহ্মণ পুত্ৰ হৈও হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল ভাবিলে কি মই যদি বোলে দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক যদি হত্যা কৰি থৈ আহো তেতিয়া দুৰ্যোধনে মোক খুব ভাল পাব পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰিলো বুলি প্ৰশংসা কৰি মোক ৰাজ্যৰ অৰ্ধভাগ দি দিবলৈও আছে হা সম্পত্তি দি সন্মান কৰিবলৈও আছে এই ক্ষমতা প্ৰাপ্তিৰ লোভটো নিজৰ শিৰৰ ওপৰত বহুৱাই লোৱাৰ কাৰণে অশ্বত্থামাই হিতাহিত জ্ঞান পাহৰি পেলালে সেইকাৰণে কি কৰিলে সেই শুই থকা দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ অনুভৱ নকৰিলে সেইকাৰণে আমি গুৰু আশ্ৰয় লৈ গৈছো ঠিক কোনোবাখিনিত আমি কিবা মান পদ মৰ্যাদা অহং লৈ গৈছো নি যদি শিৰৰ আগত অহং লৈ গৈছো তেতিয়া গতিটো কিন্তু আমাৰ সেই অশ্বত্থামাৰ নিচিনা হ'ব আৰু সেই অশ্বত্থামাক ধৰি বান্ধি যেতিয়া অৰ্জুনে দ্ৰৌপদীৰ চৰণত পেলাই দিছিল তেতিয়া আই দ্ৰৌপদীয়ে কি আচৰণ কৰিলে যে অৰ্জুন আদি পঞ্চ পাণ্ডৱসকলক ক'লে যে এওঁক মুক্ত কৰি দিয়া হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱসুই মেলা মেলা বান্ধ ইহা নদুখে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ সুকে অগণি হিয়া দহয় ইহান অৱস্থা দেখি সেই মতে গৌতমীতে জীৱে জীৱ যে এওঁ গুৰুপুত্ৰ হয় গতিকে এওঁক বান্ধৰ পৰা মুক্ত কৰি দিয়া এওঁ আমাৰ বাবে সেৱাৰহে যোগ্য চাওকচোন এগৰাকী মাতৃয়ে নিজৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনক গুৰুপুত্ৰ বুলি ক্ষমা কৰি দিছে ক্ষমাৰ ভাৱটো তেতিয়াহ'লে কিমান গভীৰ হ'ব লাগিব সেইকাৰণে চাওক প্ৰথম অহং বৰ্জন দ্বিতীয়তে ক্ষমা সেই ক্ষমা ভাৱটো দেখুৱালে আমাক এই আই দ্ৰৌপদীৰ আচৰণৰ জৰিয়তে কাৰণ অন্তৰত যেতিয়ালৈকে ক্ষমা আৰু দয়া ভাৱটো নাহে তেতিয়ালৈকে আমি ভাগৱত ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰো আৰু অন্তৰত যেতিয়া ক্ষমা আৰু দয়া ভাৱটো আহিব তেতিয়া ভগৱন্তৰ ওচৰত আমাৰ ভাৱ কেনে ধৰণৰ হ'ব লাগিব সেয়া আমাক দেখুৱালে কুন্তীৰ স্তুতিয়ে ভগৱন্ত যেতিয়া দ্বাৰকালৈ উভতিবলৈ লৈছে তেতিয়া সকলোৱে কিবা এটা নহয় কিবা এটা বিচাৰিছে আই কুন্তীৰ ওচৰলৈ আগবাঢ়ি গ'ল তেতিয়া আই কুন্তীৰ যেতিয়া ক'লে যে আই তোমাক কি লাগে কোৱা তেতিয়া আই কুন্তীয়ে কি ক'লে যে হেহি আপদ মোহৰ ও ভীমত তোমাক দেখিবে পাওঁ যিটো আপদত যে প্ৰভু মোক জীৱনত পাৰিলে অলপ বিপদহে দিয়া কাৰণ সুখত থাকিলে মই তোমাক পাহৰি থাকিম বিপদত পৰিলে মই তোমাক বাৰে বাৰে স্মৰণ কৰিম আৰু স্মৰণৰ জৰিয়তে তুমি মোৰ বাবে সুলভ হ'বা আমাৰ মানুহৰ সাধাৰণ মানুহৰ প্ৰকৃতিটো কেনেকুৱা ভালৰ সময়ত আমি ভগৱানক পাহৰি থাকো কোনোবাই কৰবাত বেয়াকে কিবা এষাৰ কওকচোন শুবলৈ যাওঁতেও সেইষাৰ মনত পৰিব কিন্তু যিজনা ঈশ্বৰে আপোনাক মোক জীয়াই থাকিলে ইমান এটা সুন্দৰ শৰীৰ দিছে উশাহ এটা ল'বলৈও নিজৰ কেপাচিটি নাই ঈশ্বৰে দিছে কাৰণে পাই আছো নিজৰ অধীনতটো আমি উশাহ এটাও ল'ব নোৱাৰো
কিন্তু সেইজনা ঈশ্বৰক চিন্তা কৰিলে খাওঁতে উঠোতে বহুতে আমাক স্মৰণ কৰিলে আমি পাহৰি থাকোঁ সেইকাৰণে এইটো কথা ব্যক্ত কৰা হয় যে যিজনা ঈশ্বৰে আমাক ইমান এটা সুন্দৰ শৰীৰ দিছে জীৱনৰ প্ৰতিটো ক্ষণ দিছে থাকিবলৈ ইমান এখন সুন্দৰ পৃথিৱী দিছে তেওঁক চিন্তা কৰিবলৈ যদি 24 ঘণ্টাত অকণমান সময় ওলোৱা নাই তেতিয়া সংসাৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তিজন হৈছে সেইজন যিখন গৃহত তেওঁৰ উপাসনাৰ বাবে চুক এটা নাই সেইখন হৈছে সাপৰ গাঁতৰ সমান বৰ্জনীয় স্থান যিজনা ঈশ্বৰে ইমানখিনি দিছে তেওঁক চিন্তা কৰিবলৈ যদি ঘৰখনত চুক এটা নাই দিনটোত যদি সময় অকণমান নাই অসুৰ বিলাক আছিল যদি তেওঁলোকে ইষ্ট উপাসনা এৰা নাছিল ৰাৱণ বৃষপৰ্বা হিৰণ্যাক্ষ এইবিলাকো একোজন তপনিষ্ঠ নাছিল নে খালি অসুৰ আছিল কাৰণে তেওঁলোক অধোগতি লাভ কৰিলে কিন্তু কাহানিও তেওঁলোকে সন্ধ্যা উপাসনা এৰা নাছিল কিন্তু আমিবিলাকে এৰি দিলোঁ সন্ধ্যা লাগিল মাত্ৰ বাহিৰৰ চৰাইকেইটাও ঘৰলৈ আহে আমি আকৌ তিনিআলি মূৰলৈ ওলাইহে যাওঁ দবাকোব মাৰিল মাত্ৰ প্ৰতিঘৰ গৃহতে হৰি চিন্তা কৰা ব্যৱস্থাটো লাগে আমি আকৌ নামাৰো নহয় আমি সেইখিনি সময়ত সকলো নহয় কিন্তু এই ব্যৱস্থাটো যে নাইকিয়া হ'ল আগতেতো অসমীয়া মানুহৰ প্ৰতিঘৰ গৃহতে আজিৰ পৰা 40-50 বছৰ আগতে সন্ধ্যা লাগিল মাত্ৰ সকলোৰে গৃহত হৰি চিন্তন আজিকালি সকলোৰে ঘৰত এইটো ব্যৱস্থা নাই সেইকাৰণে অৱক্ষয় আগতে ল'ৰা ছোৱালী খেলি ধুলি থাকিলেও ককা কাইতাকে এচাৰিডাল হ'লেও কৈছিল যে ভৰি হাত ধুই গোসাঁই সেৱা কৰগে আজিকালি নকয় এই ব্যৱস্থাবিলাক যে নাইকিয়া হৈ গৈছে সেইকাৰণে আমাৰ পৰিৱেশ পৰিস্থিতিবিলাক দিনক দিনে বেয়া হৈ গৈ আছে কাৰণ আমি ঈশ্বৰ সেৱা কেলি কৰিব লাগে নামঘৰলৈ গ'লে সেৱা ভাগ কৰি থৈ আহিলোঁ সেয়ে পৰ্যাপ্ত নহয় ঈশ্বৰে জীৱনৰ প্ৰতিটো ক্ষণ দি আছে তাৰ বাবে তেওঁৰ ওচৰত ধন্যবাদৰ ভাৱনা সদায় লাগে সেইবাবে কুন্তি দেৱীয়ে কৈছে কি যে সুখত থাকিলে মই তোমাক পাহৰি থাকিম দুখত থাকিলে বাৰে বাৰে তোমালে মনত পৰিব বিপদো নহিব বিপদম সম্পদো নহিব সম্পদ বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি সেইকাৰণে ভাগৱতৰ দৰ্শনে কৈছে কি প্ৰকৃত বিপদ মানে কি যেতিয়া আমি ভগৱন্তক পাহৰি থাকোঁ যদি ভগৱন্তৰ চিন্তন হৈ আছে তেতিয়া বিপদটো বোলে সম্পদলৈ পৰিৱৰ্তন হয় তেতিয়া আমি কি পাম ভীষ্মৰ গতি ভীষ্মৰ সমান গতি ভীষ্ম মৰিছিলহে কিন্তু ভীষ্মৰ মৃত্যুটোক কি বুলি কৈছে ভীষ্মৰ মুখ্য উৎসৱ মৃত্যুটো উৎসৱলৈ কেনেকৈ পৰিৱৰ্তন হয় সেই ধাৰাটো আমাক ভাগৱতে দেখুৱায় পিতামহ ভীষ্মই তো প্ৰতিজ্ঞাবদ্ধ আছিল পূৰ্বতে যে মই প্ৰাণ বল গলেও কুৰু বংশক কেতিয়াও ত্যাগ নকৰোঁ সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পাছতো তেওঁ কুৰু বংশক এৰিব নোৱাৰিলে এতিয়া চাওকচোন আপোনাৰ মোক হাত এখন যদি কাঁড়ডাল সোমাবলৈ হয় কিমান কষ্ট অনুভৱ হ'ব পিতামহ ভীষ্মইতো প্ৰতিটো অংগইদি শৰেবদ্ধ কৰি থৈছিল ইমানখিনি কষ্ট তেওঁ কিয় ভুগি আছিল তেওঁতো ইচ্ছা কৰাহেঁতেন শৰীৰটো এৰি দিব পাৰিলেহেঁতেন দুটা কাৰণ আছে বোলে প্ৰথম পিতামহ ভীষ্মই কুৰু বংশক এৰিব নোৱাৰিছিল কাৰণ তেওঁ পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈ আছিল আৰু দ্বিতীয়তে কি হৈছিল দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছৰ পৰা দুৰ্যোধনৰ পাপৰ অন্ন খাই তেওঁ শৰীৰৰ ৰক্ত নিৰ্মাণ হোৱাৰ কাৰণে সেই শৰীৰটোৰ পৰা সেই পাপ অন্নৰ নিৰ্মাণ হোৱা এটোপাল এটোপাল ৰক্ত বৈ গৈ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰ এৰা নাই কাৰণ জানে পাপ অন্ন খাই পেলাই গঠন কৰা এই শৰীৰটো লৈ পেলাই তেওঁ যদি বৈকুণ্ঠলৈ বা ঊৰ্ধ্বলোকলৈ গমন কৰিলে তেতিয়া তেওঁ সৎগতি পাব নোৱাৰে সেইটো হৈছে অন্ন বিচাৰ যাতে পাপেৰে অৰ্জন কৰা ধনেৰে মোৰ ঘৰৰ চাউলকেইটা নাহে কেনেবাকৈ যদি আহিবলৈ হয় তেতিয়াহ'লে তাৰ জৰিয়তেও আমি সেইটো জীৱনত ভুগিব লাগিব সেইটো হৈছে আধ্যাত্মিকতাৰ দৰ্শন দ্বিতীয়তে পিতামহ ভীষ্ম হৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত কিন্তু যেতিয়া জীৱই বোলে উত্তৰায়ণ কালত শৰীৰে তেতিয়া ঊৰ্ধ্ব লোকসমূহৰ গতি সহজ হয় সেইকাৰণে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত উত্তৰ দিশে গৈছে আমাৰ উত্তৰায়ণ কেতিয়া আৰম্ভ হয় মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে প্ৰথম ছমাহ সেইকাৰণে উত্তৰায়ণ দক্ষিণায়ন কাল হৈছে ৰাতিৰ চোৱা কাৰোবাৰ ঘৰলৈ ৰাতি যদি যায় চিনাকি মানুহ হ'লেও আজিৰ যুগততো ভুলতো দৰ্জা খুলি নিদিয়ে কিন্তু যদি দিনত যদি যায় অন্তত দৰ্জাখন খুলি চাব কোননো আহিছে সেইকাৰণে উত্তৰায়ণ গতিত এইকাৰণেই গুৰুত্বতা দিয়া হৈছে যাতে জীৱই শৰীৰ এৰাৰ পাছত ঊৰ্ধ্বদৈহিক গতি সহজ হয় সেইবাবে এই ধাৰাটো দেখুৱাইছে ভাগৱতে প্ৰথম ভাৱ লৈ আমি আশ্ৰয় কৰি অহং ত্যাগ কৰি মনলৈ দয়া আৰু ক্ষমাৰ গভীৰতা আৰু তেতিয়া ভাৱটো কি আনিব লাগিব যে নিত্য নিৰন্তৰ ঈশ্বৰ চিন্তন তেতিয়া আমাৰ গতিটো সেই ভীষ্মৰ দৰে হ'ব ইয়াৰ পাছতে প্ৰসংগ আহিছে কলিৰ প্ৰসংগ নহয়নে কিন্তু ইমানখিনিলৈকে আমি জানিলোঁ কিন্তু এতিয়া কলিযুগৰ মনুষ্য হিচাপত আমি আৰু সাৱধান হ'ব লাগিব কাৰণ মহাৰাজ পৰীক্ষিতক কলিত থাকিবলৈ কি কেইটা স্থান দিছিল যে জৈত খেলে যোৱা পাখা কৰে মই দ্যপান স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত এই চাৰি স্থান দিলো বংশ গয়াত মহাৰাজ পৰীক্ষিত কলিত থাকিলে একেবাৰে প্ৰথম স্থান কাক দিছে সুৰাপানক দিয়া নাই কিন্তু
প্ৰথমতে কি হৈছে জুৱা পাখা সুৰাপানতকৈ ইমান এটা অধম বস্তু কিন্তু জুৱা পাখা খেলাৰ কাৰণে এইটো যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰো কি গতি হৈছিল আমি সকলোৱে জানো মহাভাৰতৰ যুদ্ধৰ সূত্ৰপাত হ'লগে কিন্তু আমাৰ কি হয় চাবচোন দেৱালী এটা পাতক তাছপাত যে খেলে কাৰোবাৰ ঘৰত কিবা এটা পালে দুজনমান গুট খাই যে তাছপাত খেলে সেইখন কি জুৱা খেলি কিবা এটা উৎসৱ পাতিলে চকৰি খেল যে সেইবিলাক হৈছে জুৱা খেল কিন্তু সেইবিলাক উৎসৱ পালনৰ কথাটো আমাক শাস্ত্ৰসমূহে আমাৰ সংস্কৃতিয়ে শিকোৱা নাই এইবিলাক পাশ্চাত্যৰ পৰা অহা বস্তুহে গতিকে সুৰাপানতকৈ পোনপ্ৰথম বৰ্জন হ'ব লাগে সেই জুৱা খেলৰ কিন্তু আমাৰ বহু লোকে এটা ভুল সিদ্ধান্তত থাকে কাৰণে সেইবিলাকে তাৰ পৰা লাভ হ'ব বোলে একো লাভ নহয় তাৰ পৰা জীৱনটোলে অশান্তিহে আহিব কাৰণ কাৰোবাক ঠগি পেলাই কোনো লোকে শান্তিত থাকিব নোৱাৰে আৰু ঠগ প্ৰবঞ্চনাৰ আটাইতকৈ শীৰ্ষস্থানত খেলখনেই হৈছে জুৱা খেল সেইবাবে ধৰ্মৰাজ যুধিষ্ঠিৰেও স্বয়ং শান্তি পোৱা নাছিল গতিকে সেই জুৱা পাখা মদ্যপান গাখীৰ বেপাৰীজনে টিলিঙা কোবাবগে লাগে গাখীৰ লাগিব নি মদৰ বেপাৰীজনে নালাগে নহয় আৰু জংঘলৰ ভিতৰত থাকক বিচাৰি যায় ঈশ্বৰে ইমান এটা ভাল জীৱন দিছে ভাল শৰীৰ দিছে এখিনি এচিড ঈশ্বৰে পেটত ভৰাই দিছে খোৱা বস্তুখিনি হজম হ'বলৈ তাৰ ওপৰত আকৌ এচিড ঢলাৰ কোনো প্ৰয়োজনীয়তা নাই কাৰণ প্ৰকৃততে খুৰা কি বস্তু এইটো গেলা বস্তু এটা যেতিয়া বেক্টেৰিয়া কিবা এটা দ্ৰব্য খাই পেলাই গেলাই পেলাই যিটো ৰোগ সৃষ্টি হয় সেইটোৱেতো খুৰা ঈশ্বৰে পেটটো মুখখন দিছে ভাল বস্তু খাবলৈ কিন্তু যি ব্যক্তি তাত মজি আছে বোলে মদ্যপান কৰি যিটো হৰিগৃহ পকে 21 পুৰুষত আৰু নৰকত পৰে আগতে অসুৰসকলেও কিন্তু সুৰাপান কৰা নাছিল যদিও আজিকালি দেখুৱাই যায় অসুৰবিলাকে আৰু হোমৰস আৰু সুৰা দুটা বেলেগ বস্তু হোমলতাৰ পৰা সৃষ্টি হোৱা বস্তুহে হোমৰস কিছুসকলে ভাবে হোমৰস মানে হৈছে মদ্যপান নহয় ৰাৱণে কেতিয়াও সুৰাপান কৰা নাছিল কক্ষিপুৰেও কিন্তু কেতিয়াও জীৱনত সুৰাপান কৰিছিল বুলি কোনো শাস্ত্ৰত উল্লেখ নাই কিন্তু আজি মনুষ্যই সেইবিলাক পান কৰিবলৈ ধৰিছে আৰু এইবিলাক কথা কি যেতিয়ালৈকে আমি নিজৰ অন্তৰে বিচাৰ কৰি নাচাওঁ তেতিয়ালৈকে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে এইবিলাক কথা কেৱল শৰণীয়া ভজনীয়া ভকতজনৰ কাৰণে নহয় মনুষ্য মাত্ৰৰ বাবে য'ত পৰস্ত্ৰী সংগ হ'ব অবাবত প্ৰাণী হিংসা হ'ব মোৰ পৰিয়ালটোৰ সুশান্তি আশা কৰি ভগৱন্তৰ চৰণত চাকি গছ মই দিছো শুদ্ধ কথা কিন্তু যদি জিভাখনৰ কাৰণে যদি দুই তিনিটা জীৱৰ ডিঙিটোত ধৰিছোগে তেতিয়ালে ঈশ্বৰে কৃপা কৰিবনে কাৰণ সেই জীৱকেইটাইতো নিজৰ শৰীৰটোৰ প্ৰতি মহাভাৰতত এটি প্ৰসংগ আহে ব্যাসদেৱ বোলে গংগাত স্নান কৰিবলৈ গধূলা সময়ত ওলাই আহিছে তেনেকুৱাতে পৰুৱা এটা খৰধৰকে বাটটো পাৰ হ'বলৈ লৈছে তেনেকুৱাতে ব্যাসদেৱে সুধিলে বোলে কাৰণ ব্যাসদেৱ সৰ্ববিদ্যাত পাৰ্গত আছিল সেইকাৰণে পৰুৱা বা সকলো জীৱৰ ভাষা বুজি পাইছিল তেতিয়া সেই পৰুৱাটোৰ ভাষাতে ব্যাসদেৱে সুধিলে যে তুমি ইমান লৰালিকে কলৈ যোৱা পৰুৱাটোৱে ক'লে বোলে খৰকে বোলে গৰু গাড়ী এখন আহি আছে তাৰ ফাকত সোমাবলৈ হ'লে মোৰ প্ৰাণবায়ু ওলাই যাব ব্যাসদেৱে হাঁহি মাৰি ক'লে বোলে ইমান সৰু জীৱটো হৈ বোলে নিজৰ শৰীৰটোৰ প্ৰতি বোলে ইমান আসক্তি তেতিয়া পৰুৱাটোৱে ব্যাসদেৱক কৈছিল যে হে ব্যাসদেৱ আপুনি বোলে নিজৰ মনুষ্য শৰীৰটোক যিমান ভাল পায় আমিও নিজৰ শৰীৰটোক সিমান ভাল পাওঁ তেতিয়ালে ভাবি চাওকচোন জিভাখনৰ কাৰণে যদি সেই জীৱকেইটা কাটি বাছি খোৱা হয় যে ঈশ্বৰে বাৰু আমাক খুদাই এৰিবনে তাৰ হাকিৰ ৰূপতচোন স্বয়ং জয় বিজয় আমাৰ সন্মুখত বিদ্যমান হৈ আছে বৈকুণ্ঠৰ পাৰিখত তেওঁলোকৰ অনুমতি নোলোৱাকে আমি হৰিগৃহত প্ৰৱেশ নকৰো কিন্তু তেওঁলোকো বৈকুণ্ঠৰ পৰা খহিব লগা হৈছিল বোলে কিয় মনত অকণমান দম্ভ দৃশ্য ভাৱ আনিলে চাৰি সিদ্ধ গৈ উপস্থিত হ'লগে আমাৰ অনুমতি নোলোৱাকে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে উলংগ বৈষ্ণৱ বুলি হাঁহিলে নহয়নে সেইকাৰণে নিজৰ ঘৰৰ মানুহকে ভগৱন্তই খুদাই এৰা নাই আমি বাৰু হাত হাৰি যাব পাৰিমনে সম্পূৰ্ণ শুদ্ধ আমি কোনো হ'ব নোৱাৰো কিন্তু তো মানুহৰ ৰূপত যিটো চিন্তা কৰি আমি আচৰণৰ পৰিৱৰ্তন কৰিব পাৰো সেইটো কৰিব লাগে কাৰণ আমাৰ মানুহৰ আটাইতকৈ কেনাবিলাকতো লাগি থাকে খোৱা বোৱা বাক্য বচন আৰু গমনাগমন এইবিলাকৰ বিষয়ে কোনেও কাকো বুজাব নালাগে জিভাখনৰ নিমিত্তে যদি জীৱ এটা নষ্ট কৰি খোৱা গৈছে সেইটোও আমি ভুগিব লাগিব এফালে মৰা হতো চলে আমি অগ্নি স্পৰ্শ কৰি স্নান কৰিহে প্ৰৱেশ কৰো গৃহ প্ৰৱেশ নহয়নে আনফালে মৰাহতকৈ যদি পেটটোত লৈ ফুৰো তাৰ পৰা নামঘৰলৈ যাওঁ হৰি নাম গাওঁ কিবা লাভ হ'ব বুলি আমিও নাভাবো আৰু ভাগৱতে কিন্তু কোৱা নাই সেইকাৰণে অন্ন শুদ্ধ হ'বলৈ ঈশ্বৰে প্ৰটিন ভিটামিন এইবিলাক উৎস প্ৰকৃতিক উপলব্ধ কৰিছে 100 গ্ৰাম মাংস খালে আপুনি 14 গ্ৰাম প্ৰটিনহে পাব তাৰ বিপৰীতে যদি বোলে 100 গ্ৰাম কোনোবাই সয়াবিন ৰাজমাহ বনাই খায় তাৰ পৰা 36 গ্ৰাম প্ৰটিন পাব একগো পঞ্চম ব্যাঘ্ৰ সপ্ত সিংহ পচিত্তিকা অহিংসা পৰম ধৰ্ম হিংসা ধৰ্ম পৰায়ণা গৰুৱে এটা পোৱালিহে দিয়ে বাঘে 5টা দিয়ে বছৰেকত সিংহই 7টা দিয়ে সংখ্যা এতিয়া কাৰ বেছি বাঘ সিংহৰ বেছি নহয় ন গৰুৰ বেছি কিন্তু গৰুৱে এবছৰত এটা পোৱালিহে দিয়ে কিয় বেছি অহিংসা ধৰ্ম আচৰণ সিংহৰ শৰীৰটো হৈছে মাংস ভোজনৰ বাবে দাঁতবিলাক জোঙা শৰীৰৰ গঠন তেনেকুৱা পানী চিলেকি খায় আমাৰটো তেনেকুৱা নহয় সিংহটোৰ বিচাৰ আছে আৰু বাটাৰ লগাই দিলেও ঘাঁহ কেইডাল নাখায় কাৰণ সিহঁতি মাংস ভোজি জীৱ গৰুজনীৰো বিচাৰ আছে
আৰু ধুনীয়াকৈ মাছ মছলা দি মাছ মঙহৰ জোল দিলেও গৰুজনীয়ে নাখায় নহয়নে মানুহক দিয়কচোন সকলো খাব সেইটো বিচাৰত মনুষ্যত্ব প্ৰকাশ নহয় সেইখিনিত মনুষ্যত্বৰ পুৰুষাৰ্থ ৰক্ষা নপৰে আমাৰ বিচাৰ আছে আমি অন্ন বিচাৰ কৰিব লাগিব কি খাইছো কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব নাৰদদেৱে পাৰিষদীতনো কেনেকৈ পালে বৈষ্ণৱৰ ঘৰত কাম কৰা মহিলা এগৰাকীৰ পুত্ৰহে আছিল পূৰ্বজন্মত কিন্তু তেওঁৰ সেই বৈষ্ণৱজনৰ ঘৰলৈ 4জন বৈষ্ণৱ সন্যাসীৰ আগমন ঘটিল তেওঁলোকৰ লগতে হৰি কথা শুনোতে শুনোতে হৰিত অৰ্পণ কৰা প্ৰসাদ খাওঁতে খাওঁতে মনটো ঈশ্বৰত অৰ্পণ হ'ল গোসাইলে মনোৰমল সন্তৰ সংগতি কৃষ্ণ হেন দেৱতা পৰিল মূৰমতি গতিকে এইকেইটা বিচাৰ লাগিব কলিযুগ বুলি যদিও কৈ থকা আছে আমি বহুত ভালত আছো কাৰণ সত্যত এটা এইবিলাকত অসুৰবিলাকে ঋষিমুনিবিলাকৰ যিবিলাক ব্ৰহ্মৰাক্ষস আছিল তেওঁলোকে হাড় মূৰ চবাই পেলাই দম কৰি থৈছিল বোলে ভগৱান ৰামচন্দ্ৰ বোলে দণ্ডকাৰণ্যত যেতিয়া প্ৰৱেশ কৰিছিল তেতিয়া ডাঙৰ ডাঙৰ হাড়ৰ দম দেখিছিল তেতিয়া ঋষি বিশ্বামিত্ৰক সুধিলে বোলে এইবিলাক কি বিশ্বামিত্ৰ মৰিকে ক'লে বোলে এইবিলাকে ৰাক্ষসবিলাকে ব্ৰহ্ম ঋষিবিলাকক বোলে ভক্ষণ কৰি বোলে হাড়বিলাক জমা কৰি থৈছে আজিকালিতো তেনেকুৱা পৰিস্থিতি নাই হয় গতিকে আমি ভালত আছো নে কলি কেইটামান স্থানতহে আছে য'ত যোৱা পাখা খেলিব মদ্যপান কৰিব পৰস্তি সংগ হ'ব অভাৱত প্ৰাণী হিংসা হ'ব সীমাশালত সোণত ঘৰখনত থকা এক ৰতি সোণ হ'লেও ঈশ্বৰক অৰ্পণ কৰাৰ প্ৰয়োজন আমি আকৌ কপটতা কৰোঁ নহয় ঈশ্বৰক দিয়া সোণকণ এই সোণপানী চৰাই দিয়া হ'লেও হ'ব পিন্ধিবলৈ হ'লে একদম পিয়ৰকৈ লাগিব ঈশ্বৰক অন্তত যিটো দিয়া হৈছে যিটো অৰ্পণ কৰা হৈছে কোনো কোৱা নাই সোণৰ ফুল ৰূপৰ ফুল দিব লাগিব বুলি কিন্তু যদি দিয়া হৈছে শুদ্ধ ভাৱত দিয়াৰ ভাৱনাটো লাগে নাস্তিক সেইজনেহে যিজনে ঈশ্বৰৰ কথা কৈ ঈশ্বৰ আছে বুলি মানিব পৰা নাই আৰু যদি মই মানিব পৰা নাই তেতিয়াহ'লে সেই লক্ষণটো ক'ত ফুটি উঠিব যদি মই কপটতা কৰিছোঁ সেই কপটতাটোতে এইটো প্ৰমাণ কৰে যে ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস নাই মানে ঈশ্বৰ আছে নাই সেইটোৰ প্ৰতি মোৰ বিশ্বাস গতিকে নাস্তিক মইহে গতিকে আস্তিক বা ঈশ্বৰত বিশ্বাসী মানে এইটো নহয় যে ঈশ্বৰৰ কথা কৈ থকা জনে আস্তিক হ'ব মানিবওতো পাৰিব লাগিব যে সকলো হিচাপ ৰেকৰ্ড হৈ আছে আপুনি মই ঘৰত ধন সোণ ৰক্ষা কৰিলে আজিকালি ধৰি লওক চুৰ ডকাইতৰ পৰা ৰক্ষা কৰিলে এটা চিচি কেমেৰাহে লগাই থওঁ আমিতো ঈশ্বৰেতো 14টা লগাই দিছে 14জন সাক্ষী ৰূপত 14জন দেৱতা আমাৰ শৰীৰতেই বহি আছে কাণত দিগগণ নাকিকাত অশ্বিনী কুমাৰ নেত্ৰত সূৰ্য মুখত অগ্নি জিবাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ বুদ্ধিত বাসুদেৱ অহংকাৰত ৰুদ্ৰ মনত চন্দ্ৰ এইসকলে কি কৰিছে সকলো ৰেকৰ্ড ৰাখি গৈ আছে আৰু তাৰ অনুৰূপতে আমি গতি পাম নাকেৰে কি শুনিছে কাণেৰে কি শুনিছে ডাঙৰ ডাঙৰকে ভাগত পঢ়ি আছে তালে কাণখন মোৰ কমকে যাব পাৰে ওচৰতে ফুচুক ফাচাককে দুজনকে কিবা এটা পাতকচোন তালে কাণখন পটককে যায় তিনিআলি মত হুলস্থুলটা হওকচোন দৌৰ মাৰি গৈ মই তাৰ পটককে পাওঁগে নামঘৰলৈ আকৌ সঠিক সময়ত আহিবলৈ মোৰ আকৌ ধৈৰ্য নাই লাহেকে যাম এইবিলাক ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰবৃত্তি এই ইন্দ্ৰিয়বিলাকতে যদি আসক্তি হৈ থাকো তেতিয়া আমাৰ হৰি ভক্তি শুদ্ধ ৰূপত সাধন নহয় সেইকাৰণে সংযমটো লাগিব সংযম লাগিবলৈ পৰীক্ষিতে কলিক যিসমূহ স্থানত থাকিবলৈ দিছিল সেইখিনি স্থান যাতে আমি জীৱনৰ পৰা আঁতৰাই থাকো ইয়াৰ পাছত কি হৈছিল কাৰণ কলিৰ প্ৰভাৱ ইমান শক্তিশালী যে মহাৰাজ পৰীক্ষিতেও কলি প্ৰভাৱত আহি পেলাই তেওঁ মতিভ্ৰম হৈছিল মতিভ্ৰম হোৱাৰ কাৰণে মৃগয়া কৰিবলৈ গ'ল আমি কাহিনীটোতো সকলোৱে জানো যে যেতিয়া মৃগয়া কৰিবলৈ গৈ ক্ষুধাত পিয়াহত আতুৰ হৈ পেলাই সমীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলেগে তেতিয়া দেখিলে যে সমীক মুনি ধ্যানত বহি আছে পিয়াহত যেতিয়া পানী বিচাৰিলে সমীক মুনিয়ে ধ্যানত বহি থকাৰ কাৰণে গম নাপালে তেতিয়া পৰীক্ষিতে ভাবিলে কি ঋষিয়ে মোক অপমান কৰিছে ইফালে সেইফালে চাই দেখিলে এই মৰা হাত এটা আছে লাহেকে হাতডাল ধৰি সমীক মুনিৰ ডিঙিত দি থৈ আহিলে তাকে আঁতৰৰ পৰা দেখিছিল তেওঁৰ পুত্ৰ সিংগী মুনিয়ে চাবচোন বেয়া কামটো কৰি মানুহজন সেই স্থানত কেতিয়াও নাথাকে মহাৰাজ পৰীক্ষিতেও লাহেকে ইফালে সেইফালে চাই সমীক মুনিৰ ডিঙিত মৰা সৰ্পডাল আঁৰি দিলে তাৰ পৰা তেওঁ ৰাজ্যলৈ ঘূৰি গুচিলে আঁতৰৰ পৰা তাকে দেখিলে বোলে সমীক মুনিৰ পুত্ৰ সিংগী মুনিয়ে সিংগী মুনিয়ে দেখিলে যে অৰ্জুন হেন কাৰণ অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ পুত্ৰ হৈছে মহাৰাজ পৰীক্ষিত অৰ্জুন হেন ইমান শ্ৰেষ্ঠ বৈষ্ণৱৰ নাতিয়ে ইমান বেয়া কাম কৰিছে যে ঋষিজনক কেনেকে ব্যৱহাৰ কৰিব লাগে তাক জনা নাই তেতিয়া ৰজা বোলে অহংকাৰী হৈছে সেই বুলি কৈ ঋষি সিংগীয়ে অভিশাপ দিলে বোলে 7 দিনত তোমাক তক্ষক নামৰ সৰ্পই দংশন কৰি মৃত্যুক প্ৰাপ্ত কৰাব সেই কথাটো আমি সকলোৱে জানো এতিয়া ভাবি চাওকচোন ঋষি সিংগীৰ যদি ইমান খং উঠিছিল তেতিয়াহ'লে 2 দিনৰ ভিতৰতে মৰি থাক আজিয়ে আপুনি মৰি থাকক সেই বুলি ক'ব পাৰিলেহেঁতেনচোন 7 দিনৰ ভিতৰতে আপুনি মৰিব বুলি ইমান ভাবি চিন্তি অভিশাপ কেলে দিলে কাৰণ আমাৰ জীৱৰ মৃত্যু সেই 7টা দিনৰ ভিতৰতে আৰু জন্ম হ'লেও সেই 7টা দিনৰ ভিতৰতে সম্ভৱ 7টা দিনক বাদ দি পেলাই জীৱৰ মৃত্যু সম্ভৱ নহয় জন্মও সম্ভৱ নহয় আৰু পৰীক্ষিত বুলি ক'লে সেইকাৰণে তাত্ত্বিক ৰূপত দুটা অৰ্থ সোমাই আছে
যি পৰীক্ষকো পৰীক্ষাৰ্থীও আমি পৰীক্ষকো হ'ব লাগিব যে কোনটো ভাল কোনটো বেয়া কোনটো ধৰ্ম কোনটো অধৰ্ম পৰীক্ষা কৰি চাব লাগিব পৰীক্ষাৰ্থী জন্ম মৃত্যু জয়া ব্যাধি এই পৰীক্ষাটোৰ আমি একোজন পৰীক্ষাৰ্থী আমি পৰীক্ষিত হ'ব নোৱাৰো কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতে আগবাঢ়িব লাগিব আৰু যেতিয়া মহাৰাজ পৰীক্ষিতক খবৰ দিয়া হ'ল যে মহাৰাজ আপোনাৰ এই কৰ্মৰ কাৰণে সিংগীমুনি অভিভক্ত কৰিছে তেতিয়া মহাৰাজ পৰীক্ষিতে কি বুলি ভাবিছে যে গৃহ অন্ধকুপত কৰিলো মই পাপ কৃষ্ণৰেহে প্ৰসাদত পাইলো ঋষি হাপ মৰিবলৈ অভিশাপ পাইছে কিন্তু তাক আকৌ ঈশ্বৰ আশীৰ্বাদ বুলি কৈছে কিয় কাৰণ মহাৰাজ পৰীক্ষিতে এইটো ভাবিছে যে আজি অতদিনে মই বিষয় ভোগ কৰিয়ে দিনবিলাক যোৱাই আছিলো কিন্তু আজি অভিশাপৰ জৰিয়তে মনলৈ ভগৱন্তই মোৰ বৈৰাগ্য আনি দিছে মোৰ হাতত মাত্ৰ 7টা দিনহে আছে গতিকে 7টা দিনৰ ভিতৰতে যদি মই গতি নাপাওঁ আকৌ মই কৃমি কীট কি পশু হৈ জন্ম লাভ কৰিব লাগিব সেই বিষয়ে মই নাজানো গতিকে 7টা দিনৰ ভিতৰতে মই গতি পাবই লাগিব গতিকে আপোনাৰ মোৰ হাততো সেই 7টা দিনেই আছে সপ্তাহৰ এই 7টা দিন এই 7টা দিনৰ ভিতৰতে আপুনি মই গতি পালে গতি পাব লাগিব আৰু অধোগতি পালে অধোগতি এই 7টা দিনৰ ভিতৰতে সম্ভৱ আৰু মহাৰাজ পৰীক্ষিতৰ জীৱনতো প্ৰকৃততে 7টা দিনেই বাকি আছিল আপোনাৰ মোৰ জীৱনতো তাতকে অন্তত বেছি দিন আছে বুলি ক'ব পাৰো গতিকে পাছ পৰি থকাৰ কোনো শংকাই নাই আমি ভক্তসকলক মাত্ৰ অনুসৰণহে কৰিব লাগে অনুকৰণ কৰিবলৈ চেষ্টা কৰিব নালাগে কথা প্ৰসংগত ভক্ত বুলি ক'লে চাওকচোন ভগৱন্ত মহাদেৱক ভগৱান বিষ্ণুৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি কয় বৈষ্ণৱানাম যথা সম্ভু কিন্তু সেই মহাদেৱৰ অনুকৰণ কৰিবলৈ গৈ আমাৰ বৈষ্ণৱ মাৰ্গত থাকে ভাঙৰ চিলিম হুপি থকাও বহুতসকল আছে নহয় খোলাখুলিকে কৈছো সেইটো শুদ্ধ কেতিয়াও হ'ব না কাৰণ যিজনা আমি মহাদেৱক বৈষ্ণৱ বুলি কৈছো ফটোখনত চালে চাবচোন ভগৱন্তক ধ্যান ধৰি বহি আছে নহয়নে বৈষ্ণৱসকলৰ ভিতৰত প্ৰধান বুলি কোৱা হৈছে তেওঁ বাৰু ভাং খোৱা সম্ভৱ নাই কিছুসকলে এইটো কথা বিতৰ্কও কৰে মোৰ বোলে ককা দেউতাই ভাং খাই পাৰ কৰিলে আপুনি আকৌ কি কথা ক'বলৈ আহিছে কোনোবাই ভাং খাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু ধৰ্মৰ মেৰুকৰণ বা ধৰ্মৰ দৃষ্টিকোণৰ পৰা নহয় আৰু কোনো শাস্ত্ৰত কোৱা হোৱা নাই যে মহাদেৱে ভাং খায় প্ৰকৃততেতো মহাদেৱে বিহু খাইছিল যদি ভাঙকে কোনোবাই খাইছে তেতিয়াহ'লে বিহু খাই চাব লাগে কিন্তু আমাৰ মনুষ্যৰ কপটীয়া ভাৱটো এনেকুৱা যে নিজে প্ৰত্যক্ষ ৰূপত খাব নোৱাৰাৰ কাৰণে ঈশ্বৰক বদনাম কৰি তেনেকুৱা নিচাযুক্ত দ্ৰব্য আমি কিছু ক্ষেত্ৰত প্ৰচলন কিছুমান পৰম্পৰাত লাগি হৈ গ'ল কিন্তু এতিয়া সেইবিলাক এৰিব হৈ গ'ল কাৰণ ভাং খোৱা ব্যক্তিজনেও ঈশ্বৰৰ মহাদেৱৰ প্ৰসাদ বুলি নিজৰ ল'ৰাটোক ভাঙৰ চিলিমটো তুলি দিব নোৱাৰে অন্ততঃ আধ্যাত্মিকতাৰ দৃষ্টিৰে সেইখিনি বৰ্জন হ'ব লাগে যি মহাদেৱে কৈছে যে খাই বেক মদ ভাঙৰ ধুতুৰাৰ গুটি যেহেন বাতুলনৰ সদা ফুৰে ৰুটি বহু লোক এই বাক্যটোৰ পৰা আমাৰ যাতে সহমত নহয় কিন্তু সহমত নোহোৱাও স্বাভাৱিক কাৰণ মানসিকতাত সেই ভাং খোৱাৰ সিদ্ধান্তটোৱে সোমাই আছে কিন্তু ভাং যেহেতু নিচা যিজনা বৈষ্ণৱে যিজনা ভগৱন্তই নিত্য নিৰন্তৰ ঈশ্বৰৰ ধ্যানত বহি আছে কাৰণ চাওকচোন মহাদেৱে ক'লে কাৰণে আমি আদি জামল শাস্ত্ৰ পালো পাৰ্বতীক কৈছিল নহয়নে বিষ্ণুৰ সহস্ৰ নাম পোনপ্ৰথম মহাদেৱেই পাৰ্বতীক কৈছিল নহয়নে তেতিয়াহ'লে সেই মহাদেৱে ভাং খাই বহি থকাটো কেনেকৈ সম্ভৱ এইবিলাক হৈছে অনাদ্য সংস্কৃতিৰ পৰম্পৰা গতিকে নহ'লে এনেকুৱাওতো দেখা যায় ভাং খাই পেলাই ভাগৱত পাঠলৈ আহিছে নামঘৰলৈ আহিছে তেওঁ সম্পূৰ্ণ বৰ্জনীয় দ্ৰব্য এটা ভক্ষণ কৰি নামঘৰত প্ৰৱেশ কৰিব কেতিয়াও নালাগে সেইটো সম্পূৰ্ণ বৰ্জিত দ্ৰব্য নামতীজনে নামখাৰ প্ৰসংগ কৰে নিজে নাখাই নগৈ যাতে খোৱা বস্তু এটা খালে শৰীৰত যাতে মল জমা নহয় ইমানলৈকে সতৰ্কতা আৰু তেওঁ যদি ভাং খায়ো যদি ভাগৱত পাঠলৈ নামঘৰলৈ আহিব পাৰে তেতিয়াহ'লে এইটো কম ডাঙৰ ভুল নে সেইকাৰণে অন্ততঃ এইবিলাক পৰম্পৰা আমাৰ সমাজৰ পৰা কম বেছি পৰিমাণে আঁতৰাবৰ প্ৰয়োজনীয়তা হৈ গ'ল নহ'লে এনেকুৱা কিছুমান চলি থকা দেখা যায় সেইকাৰণে অন্ততঃ অকণমান চিন্তা কৰি চোৱাটো প্ৰয়োজন আৰু দ্বিতীয়তে আমি এনেকৈও যদি ভাবোঁ মহাদেৱে যদিও ভাং খায় মহাদেৱৰ কেপাচিটি আছে বিহকো হজম কৰিব পাৰিলে আমাৰ কেপাচিটি নাই সেইকাৰণে অনুকৰণ কৰিলে আমি ভালটোত অনুকৰণ কৰিব লাগে মহাদেৱৰ ডিঙিতে সাপ আছে বাহন আপোনাৰ নন্দী ষাঁড় গৰুটো পুতেকৰ বাহন নিগনি নহয়নে আমি যদি একেবাৰে থলুৱা ভাষাত কওঁ আৰু নিজৰ পত্নীৰ বাহন সিংহ এতিয়া চাওকচোন গৰু আৰু সিংহ সাপ আৰু নিগনি কিবা মিল আছেনে কিন্তু একেটা পৰিয়ালতেতো আছে সহজভাৱে যদি আমি চাওঁ বৈষ্ণৱৰ পৰিয়ালৰ আদৰ্শ হৈছে সেইটো বিপৰীত গুণযুক্ত জীৱ য'ত একীভূত হৈ আছে মহাদেৱক আমি অনুসৰণ কৰিব যাব লাগে সেইখিনিত সেইকাৰণে কোৱা হৈছে ঈশ্বৰ বা দিব্য গুণযুক্ত পুৰুষসকলক মহাৰাজ পৰীক্ষিতকো আমি অনুকৰণ কৰিব নোৱাৰো তেওঁক মাত্ৰ অনুসৰণহে কৰিব পাৰো এতিয়া বাৰু যাই হওক মহাৰাজ পৰীক্ষিতে যেতিয়া অভিশাপগ্ৰস্ত হ'ল তেতিয়া ভাবিলে মোৰ হাতত 7টা দিনহে আছে আমি জানো যে তেওঁ ঋষিসকলৰ ওচৰলৈ গ'ল যে 7 দিনৰ ভিতৰতে মই কেনেকৈ গতি পাম
তেতিয়া ঋষিসকলে বিভিন্ন বিধান দিলে যে তুমি তপ কৰিব লাগিব, জপ কৰিব লাগিব। 7 দিনৰ ভিতৰতে কেনেকৈ সম্ভৱ? তাকে চিন্তা কৰি কৰি মহাৰাজ পৰীক্ষিত গংগাৰ তীৰত বহিল। তেনেকৈ আগমন ঘটিছে শুকদেৱৰ। শুকদেৱক কিন্তু মহাৰাজ পৰীক্ষিতে বিচাৰি যোৱা নাই, শুকদেৱ নিজে আহিছে। কিয়? তাত এটা তাৎপৰ্য আছে। আমি যদি ভগৱন্ত সম্পৰ্কীয় কিবা এটা বিষয় জানিবলৈ, বুজিবলৈ, পাবলৈ বিচাৰো, অন্তৰত যদি ভাৱ থাকে, আপুনি মই বিচাৰি যোৱাৰ প্ৰয়োজনীয়তা নাথাকে, কিবা এটা প্ৰকাৰে নিজৰ জীৱনটোতে সংযোগ ঘটি যায়, সেয়া আমি জানিব পাই যাওঁ বা তেওঁৰ সংগ পাই যাওঁ। এইটো হৈছে ঈশ্বৰৰ কৃপা। আৰু এই শুকদেৱৰ আগমনৰ জৰিয়তে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। আৰু শুকদেৱৰ আশ্ৰয় লাভ ওচৰলৈ গৈ মহাৰাজ পৰীক্ষিতে কি সুধিছে যে ম্ৰিয়মাননৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক। প্ৰভু, মই কি কৰিম এইটো সোধা নাই, মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে সংসাৰত থাকি কি কৰিব সেই বিষয়ে আপুনি কওক। এই প্ৰশ্নৰ জৰিয়তে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। ইয়াৰ পাছত আহিছে দ্বিতীয় স্কন্ধ। দ্বিতীয় স্কন্ধত সম্পূৰ্ণ 10টি অধ্যায়। বিদুৰ মৈত্ৰেয় ঋষি আছিল ব্যাসদেৱৰ শিষ্য, আৰু ভগৱন্তৰ আদেশক্ৰমে বিদুৰে ভাগৱত ধৰ্মৰ উপদেশ লাভ কৰিছিল মৈত্ৰেয় ঋষিৰ জৰিয়তে। আৰু সেই বিদুৰ মৈত্ৰেয় প্ৰসংগৰ জৰিয়তে দ্বিতীয় স্কন্ধ ভাগৱত আৰম্ভ হৈছে, ভাগৱত মহাধৰ্ম কথনৰ জৰিয়তে। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। যে আমি মনুষ্য নিজৰ বিনাশটো নাশ হৈ দিনবিলাক যে বাগৰি গৈ আছে, ঘণ্টা পাৰ হৈ গ'ল, মানে জীৱনটোৰ পৰা এঘণ্টা কমি গ'ল। মৃত্যুটো এনেকুৱা এটা বাস্তৱিকতা যিটো আমি সকলোৱে যাপন কৰি আছো, কিন্তু যে মৰিবলৈকে যে গৈ আছো সেই কথাটো আমাৰ চেতনাত নাই। এইটো বোলে সংসাৰ এটা চমৎকাৰজনিত কথা, যে আজি দিনটো পাৰ হ'ল মানে জীৱনৰ এটা দিন কমি গ'ল। কম ডাঙৰ কথা নে? আগবাঢ়ি বাঢ়ি গৈ আছো, কিন্তু আমিতো চেতন ৰূপত আগবঢ়া নাই। এইটোৱে বোলে সংসাৰ আটাইতকৈ এটা চমৎকাৰিক কথা, যে মানুহ মৰিবলৈকে গৈ আছে কিন্তু মানুহৰ মনত এইটো চেতনা নাই। কিয়? কাৰণ আমি মিছা বিষয়ক আশা কৰি আছো, সেইকাৰণে বোলে আমি নিজৰ বিনাশবিলাক নেদেখো। যাৰ কৰ্ণপথ নগৈল দামোদৰ, পশুটো অধম সিটো অজ্ঞানী বৰ্বৰ। যাৰ কৰ্ণপথেদি ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰা নাই, তেওঁক বোলে পশুতকৈ অধম বুলি কোৱা হৈছে। অৱজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ। বাটে পথে ঘূৰি ফুৰা কুকুৰটোক যিদৰে বোলে সকলোৱে অৱজ্ঞা কৰে, ঠিক তেনে আমাৰ জীৱনটো তেনেদৰে অৱজ্ঞাজনিত হৈ পৰে যদি আমি ভগৱন্তৰ সৈতে যুক্ত হ'বলৈ চেষ্টা কৰা নাই বা ভগৱন্তৰ চৰণত আমাৰ ভক্তি উপজা নাই। কাৰণ মই আপোনাক সন্মান কৰা, আপুনি মোক সন্মান কৰা, এইটো বিচাৰ্য বিষয় নহয়। তেওঁৰ দৃষ্টিত চিলেকশ্যন হ'ব লাগিব। 10 জনৰ ওচৰত মই সন্মান পোৱাটো ডাঙৰ কথা নহয়, তেওঁক মোক যোগ্য বুলি ভাবিছেনে। আৰু তেওঁ যদি আমাৰ কয় নাই বোলে ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক। তেওঁৰ দৃষ্টিত যদি ভাল হৈ থাকো, তেতিয়া বাকীখিনিৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি মানুহৰ দৃষ্টিত ভাল হৈ থাকিবলৈ চেষ্টা কৰা হয়, তেতিয়াহ'লে কাৰোবাক হয়তো ঠগ প্ৰবঞ্চনা কৰি কাৰোবাৰ লগত ভাল হৈ কাৰোবাৰ লগত বেয়া হ'ব লাগিব। তেওঁৰ দৃষ্টিত ভাল হৈ থাকিবৰ হ'লে এইখিনি ব্যৱস্থা তেওঁ কৰাব। শতাংগ নিপতিয়ে মাত্ৰ নিমেষ মাত্ৰৰ বাবে ভগৱন্তক শুদ্ধ ভক্তি কৰি পেলাই গতি পাইছিল, কিন্তু আমিতো তাতকৈ অধিক সময় পাম বা অধিক সময় পাইছো। গতিকে সেইকণ সময় ঈশ্বৰৰ ভক্তিৰ পৰা কেতিয়াও ব্যতীত হ'ব নালাগে। বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলে হকে। ভাগৱত শাস্ত্ৰ পূৰ্বতে বোলে বৈকুণ্ঠত আছিল, সেই বৈকুণ্ঠৰ পৰা শুকদেৱে ভাগৱত আনি সংসাৰ সংসৰিতি সংসাৰ, যি সঞ্চাৰ হৈ যায় সেয়া হৈছে সংসাৰ। এতিয়া চাওকচোন, সংসাৰ নকমে নহয়, সংসাৰ বাঢ়িহে যায়, নহয়নে? চিন্তা, কিবা এটা পোৱাৰ ভাৱনা, গৃহস্থী আশ্ৰমখন ক্ৰমাৎ বাঢ়িহে যায়, কমি নাহে। সংসাৰ প্ৰকৃতিও তেনেকুৱা। মহাকাশতো বোলে তাৰকাৰ্য ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, সঞ্চাৰ হৈ গৈ আছে। গতিকে সঞ্চাৰ হৈ গৈ থকা সংসাৰৰ পৰা উদ্ধাৰৰ নিমিত্তে হৈছে ভাগৱত। সেইবাবে ইয়াৰ পাছতে প্ৰসংগ আহে ভগৱন্তৰ অৱতাৰ কথনৰ কথা। এতিয়া ভগৱন্তৰ বোলে 5 প্ৰকাৰৰ অৱতাৰ আছে: অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ, পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণ অৱতাৰ। অংশ অৱতাৰ, মৎস্য কুৰ্ম ইত্যাদি হৈছে অংশ অৱতাৰ। অংশাংশ অৱতাৰ, নৃসিংহ বৰা হৈছে অংশাংশ অৱতাৰ। আৱেশ অৱতাৰ, প্ৰভু কপিল ঋষভদেৱ হৈছে আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, ৰামচন্দ্ৰ হৈছে পূৰ্ণ অৱতাৰ। আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ। আমি যদিও পূৰ্ণ কৃষ্ণ বুলি কওঁ, কিন্তু ভগৱন্ত কৃষ্ণ হৈছে পৰিপূৰ্ণতম স্বৰূপ।
ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব ইচ্ছা সেৱা জ্ঞান বৈৰাগ্য যা শৈব চন্নম ভগ ইতিংগন ঐশ্বৰ্য প্ৰেম কৰুণা জ্ঞান বৈৰাগ্য শক্তি যিজনত পূৰ্ণ ৰূপত আছে সেইজন হৈছে ভগৱন্ত কৃষ্ণ। আৰু সেই পূৰ্ণ কৃষ্ণৰ লীলাৰ বিষয়ে বিদুৰ মৈত্ৰীয়ে বৰ্ণনা কৰিবলৈ গৈ দ্বিতীয় স্কন্ধৰ শেষত বৰ্ণনা কৰিছে ভাগৱতৰ 10 লক্ষণৰ কথা। 18খন পুৰাণৰ ভিতৰত ভাগৱত পুৰাণ এইকাৰণেই শ্ৰেষ্ঠ কাৰণ ইয়াত বিশেষ 10টি লক্ষণ আছে। আৰু এই 10টি লক্ষণৰ ক্ৰমাত এটা এটাকে বৰ্ণনা আৰম্ভ হৈছে প্ৰকৃততে তৃতীয় স্কন্ধৰ পৰাহে। প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ। সৰ্গ লক্ষণৰ কথা প্ৰকাশ পাইছে তৃতীয় স্কন্ধত। সৰ্গ বিসৰ্গ স্থিতি উতি পোষণ নিৰোধ ইখানুগথা মনন্তৰ মুক্তি আৰু আশ্ৰয় এই 10টি হৈছে ভাগৱতৰ লক্ষণ। সেইবাবে তৃতীয় স্কন্ধত 33টি অধ্যায়, দ্বিতীয় অংশত বিভক্ত। প্ৰথম অনাদি পাতন, দ্বিতীয়টি কপিল চৰিত। অনাদি পাতনত সৰ্গ ঈশ্বৰৰ বৈকৃত সৃষ্টি। বৈকৃত সৃষ্টি মানে হৈছে এই সংসাৰখন কেনেদৰে সৃষ্টি হ'ল, সংসাৰসমূহ তত্ত্বসমূহ কেনেদৰে সৃষ্টি হ'ল সেই সম্পৰ্কে য'ত বৰ্ণনা কৰা হৈছে। বোলে ইমান এখন বিৰাট সৃষ্টি, এই বিৰাট সৃষ্টিখন কেনেকে সৃষ্টি হ'ল সেই বিষয়ে ক'বলৈ গৈ পোনপ্ৰথমতে তৃতীয়ত প্ৰসংগ আহিছে মহাপ্ৰলয়ৰ কথা, জগতখন কেনেকে ধ্বংস হয়। অনন্ত দেৱৰ মুখৰ পৰা বোলে অগ্নিবাজ হয় মহাপ্ৰলয়ৰ সময়ত। জগতত 3 প্ৰকাৰ প্ৰলয় আছে, নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় দিনক দিনে সংসাৰ আয়ু টুটি টুটি গৈ আছে, গছজোপা বাঢ়ি গৈ আছে, আয়ু টুটি গৈ আছে, আমি আগবাঢ়ি গৈ আছো, আয়ু টুটি গৈ আছে, এইটো হৈছে খণ্ড প্ৰলয়। নিত্য নৈমিত্তিক কিবা এটা কমি কমি গৈ আছে সংসাৰত। খণ্ড প্ৰলয় কি, যেতিয়া ব্ৰহ্মাদেৱৰ বোলে আধা বয়স হয়, সেই আধা বয়স হোৱাৰ লগে লগে ব্ৰহ্মাদেৱৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায়, সেইটো হৈছে খণ্ড প্ৰলয়। আৰু মহাপ্ৰলয় কেতিয়া আছে, যেতিয়া এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস হয় তেতিয়া মহাপ্ৰলয় সময়ত সমস্ত জগতখন নষ্ট হৈ ভগৱন্ত নাৰায়ণত আশ্ৰিত হয়। কেনেদৰে, অগ্নিত সৃষ্টিখন নষ্ট হোৱাৰ পাছত বোলে অগ্নিতত্ত্ব প্ৰৱেশ কৰে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে মহত্তত্ত্বত, মহত্তত্ত্ব প্ৰৱেশ কৰে প্ৰকৃতিত, প্ৰকৃতি পুনৰ প্ৰৱেশ কৰে নাৰায়ণত। এতিয়া উদাহৰণ হিচাপত যদি চাওঁ, ডাঙৰকে খেৰ এদম যদি দম কৰি থোৱা থাকে, দমটো কিমান ডাঙৰ যেন লাগে, তাত যদি জুই লগাই দিওঁ তেতিয়াহ'লে সেইটো দম হৈ থাকিবনে? তাৰ পৰিমাণ কমি আহিব নহয়নে? সেইকাৰণে জগতৰ সংহাৰো ক'ত হয়, পোনপ্ৰথম অগ্নিত। মানুহৰ অন্ত্যেষ্টিও ক'ত হয়, অগ্নিত। অগ্নিয়ে স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে। আৰু আমাৰ অন্ত্যেষ্টি ক্ৰিয়াৰ প্ৰক্ৰিয়াটো একমাত্ৰ এটা প্ৰক্ৰিয়া যিটোৱে পদাৰ্থ বিজ্ঞানৰ এটা ডাঙৰ সূত্ৰ আছে, আইনষ্টাইনে দিছিল যে ভৰক শক্তিলৈ ৰূপান্তৰ কৰি দিয়া। ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। আৰু আমাৰ হিন্দু মানুহৰ অন্ত্যেষ্টি ক্ৰিয়াৰ যিটো প্ৰক্ৰিয়া চাওকচোন, এটা ডাঙৰ ভৰক খন্তেকতে শক্তিলৈ ৰূপান্তৰ কৰি দিয়া প্ৰক্ৰিয়া। ভৰ মানে কি, শৰীৰটো এটা ভৰ নহয় জানো, ওজন আছে, তাক শক্তিলৈ ৰূপান্তৰ কিহে কৰিলে, অগ্নিৰ জৰিয়তে। সেইকাৰণে জগতৰ সৃষ্টিও ক'ত হয়, ধ্বংসও ক'ত হয়, সেই অগ্নিত। এতিয়া জুই জ্বলি যোৱা অগ্নিখিনিত যদি খেৰখিনিত যদি আপুনি পানী এবাল্টি ঢালি দিয়ে, তাৰ পৰিমাণ আকৌ কমি নাযাবনে? সেইকাৰণে জল প্ৰৱেশ কৰে, অগ্নি প্ৰৱেশ কৰে জল তত্ত্বত। সিমানলৈকে ভৌতিকতাৰ উদাহৰণে আমি বুজিব পাৰোঁ। ইয়াৰ পাছত সেই জল তত্ত্ব প্ৰৱেশ কৰে বায়ুত। বায়ুতকৈও সূক্ষ্ম হৈছে আকাশ তত্ত্ব। সেই আকাশত প্ৰৱেশ কৰাৰ পাছত মহত্তত্ত্ব, মহত্তত্ত্ব প্ৰৱেশ কৰে প্ৰকৃতি, প্ৰকৃতি পুনৰ নাৰায়ণৰ শৰীৰত সুপ্ত হৈ থাকে। আৰু তেতিয়া বোলে অনন্ত কালৰ বাবে নাৰায়ণে যোগ নিদ্ৰা গ্ৰহণ কৰে। আৰু ইয়াৰ পাছত কি হয়, ঈশ্বৰে নিজেই মনতে সংকল্প কৰে। কাৰণ ভৌতিক জগতখনত কিবা এটা কাম কৰিলে হ'লে আমি প্ৰথমতে, যেনেকৈ এই অনুষ্ঠান ভাগ পতাৰ আগমুহূৰ্তত ৰাইজে প্ৰথমতে কি কৰিছে, মনলৈ চিন্তা আহিছে যে আমি অনুষ্ঠান ভাগ পাতোঁ। তাৰপিছত আলোচনা কৰিছে, প্ৰথম কি সংকল্প, সংকল্প পাছতহে কৰ্মত ৰূপায়ণ হৈছে। কিন্তু আমাতকৈ যিবিলাক ঊৰ্ধ লোক আছে, সেই ঊৰ্ধ লোকসমূহত কৰ্ম কৰাৰ প্ৰয়োজনীয়তা নাই, সংকল্প মাত্ৰকে সকলো কৰ্ম হয়। অনন্তকালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰাৰ পাছত নাৰায়ণে সংকল্প কৰিছে যে মই অকলেহে আছো, একেশ্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টিও নাহিকে মোত নকৰে শোভন, নাহি জল নাহি তপ নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ। জগতৰ আদিতে সূৰ্য চন্দ্ৰ বায়ু অগ্নি এইবিলাক একো নাছিল, একেশ্বৰে আছো মই আদি নিৰঞ্জন। ভগৱন্ত নাৰায়ণহে এক ব্ৰহ্মৰূপত বৰ্তি আছিল। তেতিয়া তেওঁৰ মনত সৃষ্টিৰ সংকল্প জাগ্ৰত হ'ল। সৃষ্টিৰ সংকল্প জাগ্ৰত হোৱা মাত্ৰকে তেওঁ পোনপ্ৰথমতে কাক প্ৰকট কৰিলে, প্ৰকৃতিক, মহামায়া।
যে অনাদি ৰূপিণী ঈশ্বৰৰ ঢকায় ব্যক্ত ভইলা মহামায়া সৃষ্টিৰ ইচ্ছায় ঈশ্বৰৰ কটাক্ষে দেৱী ভইলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভইলা মহত উৎপত্তি যে ঈশ্বৰে তেতিয়া সংকল্প কৰি প্ৰকৃতি দেৱীক মহামায়া আন এটা নাম দুৰ্গাও হয় দুৰ্গা মানে হৈছে দুৰ্গ এই সংসাৰখনৰ ওপৰত এটা মায়াৰ বান আছে তাৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা দেৱী হিস্য মম মায়া দূৰত্বয়া সৃষ্টি স্থিতি প্ৰলয় সাধনং শক্তি ৰেখা চাই বৈশ্য বিভক্তি ভুৱনানী দুৰ্গা এই সংসাৰখনত যি হ'ব সকলো মায়া দেৱীৰ অধীনত হ'ব সেই মহামায়া প্ৰকৃতিক সৃষ্টি কৰিলে আৰু মহামায়া প্ৰকৃতিক দৃষ্টি মাত্ৰকে তেওঁৰ পৰা বোলে তিনিজন পুত্ৰ সৃষ্টি হ'ল এই তিনিজন পুত্ৰক কি বুলি প্ৰকাশ কৰিছে সাত্বিক অহংকাৰ ৰাজসিক অহংকাৰ তামসিক অহংকাৰ সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা সৃষ্টি হ'ল যি 14জন দেৱতা আপোনাৰ মোৰ এই মনুষ্য শৰীৰত 14 সাক্ষী ৰূপত বিৰাজিত আছে ৰাজসিক অহংকাৰৰ পৰা সৃষ্টি হ'ল পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় মন সম একাদশ ইন্দ্ৰিয় তামসিক অহংকাৰৰ পৰা সৃষ্টি হ'ল পঞ্চ মহাভূত পৃথিৱী জল আকাশ বায়ু আৰু অগ্নি আৰু পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই তত্ত্বসমূহে কি কৰিলে সৃষ্টি নিৰ্মাণ কৰিলে আৰু ইয়াৰ পিছত সংকল্পৰ জৰিয়তে ভগৱন্তই পোনপ্ৰথম কাক বিদিত কৰিলে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ হৈছে সৃষ্টিৰ প্ৰথম জীৱ আৰু তেতিয়া ব্ৰহ্মাদেৱক প্ৰজা সৃষ্টি কৰিবলৈ ক'লে যে হে ব্ৰহ্মাদেৱ তুমি প্ৰজা সৃষ্টি কৰা আৰু আপুনি মই যিখন ব্ৰহ্মাণ্ডত আছো এতিয়া কোনখন ব্ৰহ্মাণ্ড আছো ভূলোকৰ তলত আছে আৰু 7খন ব্ৰহ্মাণ্ড ভূলোক অতল বিতল সুতল মহাতল তলাতল ৰসাতল পাতাল ভূলোকৰ ওপৰত আছে ভূলোক ভুৱৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ব্ৰহ্মাণ্ড আপুনি মই আছো পৃথিৱীত নহয়নে পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হাতীপতি বুলি যাক আমি কওঁ এনেকুৱা হাজাৰ হাজাৰ হাতীপতি লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত ইয়াৰ তলত 7খন আছে ওপৰত 7খন হাতে হাতে মিলি 14 ভুৱন এই 14 ভুৱনৰ একেবাৰে ঊৰ্ধত আছে সত্যলোক তাতে আছে ব্ৰহ্মাদেৱ আৰু ইয়াক ধাৰণ কৰি আছে কোনে জলাশায়ী নাৰায়ণে ফটোত যে আমি দেখো নাৰায়ণ শুই আছে তেওঁৰ নাভিৰ পৰা পদুমৰ ঠাৰি এডাল লৈ গৈছে ওপৰত ব্ৰহ্মাদেৱ বহি আছে সেই পদুমৰ ঠাৰিডালে প্ৰতিনিধিত্ব কৰে 14 ভুৱনৰ ক্ৰমটোক 14খন ব্ৰহ্মাণ্ড সজ্জিত হৈ থকা এই ক্ৰমটোত আৰু এই 14খন ব্ৰহ্মাণ্ডক প্ৰজা সৃষ্টিৰ বাবে যেতিয়া ভগৱন্ত ব্ৰহ্মাদেৱৰ আদেশ দিলে তেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথম সৃষ্টি কৰিলে কাক পঞ্চপৰ্বা অবিদ্যাক তম মোহ মহামোহ তামিশ্বৰ আৰু অন্ধ তামিশ্ৰ ইয়াৰ পাছতেই সৃষ্টি হৈছিল চাৰিহিদ্ধৰ পাছত সৃষ্টি হৈছিল নাৰদদেৱৰ পাছতেই নাৰদদেৱকো যেতিয়া সংসাৰী হ'বলৈ ক'লে এফালে চাৰিহিদ্ধও সংসাৰী নহ'ল তেতিয়া ব্ৰহ্মাদেৱৰ ক্ৰোধবশতঃ ভ্ৰূমধ্যৰ পৰা ৰুদ্ৰৰ উৎপত্তি হৈছিল চেতবাৰাহ কল্পত আৰু ৰুদ্ৰৰ পাছতেই তেওঁৰ মানৱ পুত্ৰ ৰূপত 9জন মূল ঋষিৰ সৃষ্টি হৈছিল 9জন প্ৰজাপতি বুলি যাক কোৱা হয় বশিষ্ঠ মৰিচি পুলস্ত ক্ৰতু অংগিৰা অত্ৰি আৰু যেতিয়া এই ঋষিসকলক ব্ৰহ্মাদেৱে আদেশ দিছিল যে সেই ঋষিসকল তোমালোকে প্ৰজা সৃষ্টি কৰা তেতিয়া তেওঁলোকক প্ৰজা সৃষ্টি কৰিব পৰা নাছিল কিয় কাৰণ তেতিয়ালৈকে ব্ৰহ্মাদেৱে বোলে সংসাৰত স্ত্ৰী তত্ত্বটো প্ৰকাশ কৰা নাছিল আৰু ইয়াৰ পাছত তেওঁ সৃষ্টি কৰিছিল স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাক নিজৰ দক্ষিণ অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক আমি মনুষ্য বুলি মনু উৎপন্নাদিতি মনুষ্য মনুৰ পৰা উৎপন্ন হোৱাৰ বাবে আমাৰ এই জীৱকুলটোক মনুষ্য বুলি কোৱা হয় মনুষ্যৰ আদি পিতা হৈছে স্বয়ম্ভুৱ মনু তেনেকুৱা বোলে 14জন মনু আছে 14জন মনুৱে 14টা মন্বন্তৰত শাসন কৰে কেনেকে আমি যে কৈছো সত্যত এটা দাপৰ কলি কালৰ বিভাগত আমি তৃতীয়ত দেখা পাওঁ যে সত্যৰ পূৰ্ণ আয়ুষ হৈছে 17,20,000 তেতাৰ বয়স হৈছে 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই 4 যুগ লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰ এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ হয় এটা মন্বন্তৰত এজন মনুৱে শাসন কৰে 30,67,20,000 বছৰে এটা মন্বন্তৰ তেনেকুৱা 14টা মন্বন্তৰ পাৰ হৈ গলে ব্ৰহ্মাদেৱৰ মাত্ৰ দিনটোৰ বোলে আধা দিন পাৰ হয় 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ আধা দিন মানুহৰ ইয়াত বোলে 432 কোটি পাৰ হৈ গল তাত আকৌ বোলে ব্ৰহ্মাদেৱৰ 400 আধা দিনহে পাৰ হৈছে এটো কেনেকৈ সম্ভৱ আজি বিজ্ঞানেও এটো কথা প্ৰমাণ কৰা আছে যে মহাকাশত আমি যিমানে ওপৰলৈ গৈ থাকো হিমানে সময়ৰ গতি কমি গৈ থাকে কল্পনা বুলি ক'লে ইমান উচ্চ স্তৰীয় কল্পনা চাওকচোন
যে পৃথিৱী আমি আছো ভূলোকৰ পৰা 6খন ঊৰ্ধ্বত ব্ৰহ্মাণ্ড ঊৰ্ধ্বত আছে ব্ৰহ্মাদেৱ গতিকে ব্ৰহ্মলোকত সময়ৰ গতি অতিকে কম 432 কোটি বছৰে যদি ব্ৰহ্মাদেৱৰ আধা দিন হয় তেতিয়া এটা দিন হ'বলৈ হলে কিমান হ'ব 864 কোটি বছৰ 864 কোটি বছৰে ব্ৰহ্মাদেৱৰ এটা দিনত জগতত খণ্ড প্ৰলয় সৃষ্টি হয় আৰু 864 কোটি বছৰ যুক্ত এটা দিন যুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস সেই পূৰ্ণ আয়ুসত জগতত মহাপ্ৰলয় সৃষ্টি হয় অব্যক্তৰ পৰা সূক্ষ্ম সূক্ষ্মৰ পৰা স্থূল এটো হৈছে সৃষ্টিৰ ক্ৰম পুনৰ স্থূলৰ পৰা সূক্ষ্মৰ পৰা অব্যক্ত এটো হৈছে সংহাৰৰ ক্ৰম ৰবৰডাল টানি দিলে বহল হৈ গৈ থাকে এৰিলে আকৌ নিজৰ বিন্দুলে গুচি আহে এটো হৈছে সৃষ্টিৰ প্ৰকাশ আৰু ধ্বংসৰ ক্ৰম আৰু মানুহৰ জীৱনতো আমি হেতু চাব পাৰো চাওকচোন যেতিয়া মাতৃগৰ্ভত পোনপ্ৰথম জীৱৰ বিকাশ হয় পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ লগ লাগি 10 দিনলৈকে বদৰি ফলৰ নিচিনা এটা সৃষ্টি হৈ থাকে মাংসপিণ্ড তাৰ পিছত ক্ৰমাৎ তাৰ পৰাই সেই জীৱটিৰ শৰীৰৰ অংগসমূহ বৃদ্ধি পায় নিৰ্দিষ্ট সময়ত জন্ম হোৱাৰ পিছত শৰীৰটো বৃদ্ধি হয় নহয়নে সূক্ষ্ম হৈ আছিল অব্যক্ত হৈছিল মাতৃগৰ্ভত তেতিয়াতো একো হাত কাণ মুখৰ একো চিন নাই অব্যক্তৰ পৰা স্থূল ৰূপ পালে মানে সূক্ষ্মৰ অৱস্থালৈ আহিলে অকণমান নাক মুখ এইবিলাক মাতৃগৰ্ভত বিকাশ হ'ল তাৰ পৰা স্থূল দেহটো লাভ কৰিলে অন্তিম সময়ত আকৌ কি হয় এই স্থূলৰ পৰা কলৈ গ'ল অগ্নিত দাহ কৰাৰ লগে লগে স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ হৈ পুনৰ স্থূলৰ পৰা সূক্ষ্মৰ পৰা অব্যক্ত কলৈ কি ৰূপত গতি পাইছে আমি নাজানো গতিকে ইয়ৎপিণ্ডে তৎব্ৰহ্মাণ্ডে বিশ্ব ব্ৰহ্মাণ্ডখনত যি ঘটিত হয় আপোনাৰ মোৰ মনুষ্য শৰীৰটোৰ লগতো সেইখিনি ঘটিত হয় ঈশ্বৰে ইমান ধুনীয়াকৈ গোটেই বস্তুখিনি ব্যৱস্থা কৰি ৰাখিছে এটা স্বয়ম্ভু মনৰ দেৱী শতৰূপক সৃষ্টি কৰাৰ পিছত তেওঁলোকৰ বোলে 3 গৰাকী কন্যা জন্ম হ'ল আকুতি প্ৰসূতি আৰু দেৱহূতি আকুতিক বিয়া দিছিল ঋষি প্ৰজাপতিলে প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলে আৰু আই দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ আৰু ঋষি কদৰ্ম আৰু দেৱহূতিৰ প্ৰসংগৰে আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ দ্বিতীয়টি অংশ কপিল চৰিত ঋষি কদৰ্মই বহুকাল বছৰ তপ ধাৰণ কৰাৰ পাছত ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছাত আই দেৱহূতি আৰু ঋষি কদৰ্মৰ বিবাহ হৈছিল আৰু বিবাহ হোৱাৰ পাছত দৰ্শনটো চাকচোন গৃহস্থী আশ্ৰমখন কেনেকৈ প্ৰৱেশ কৰিব লাগে বহুকাল তেওঁলোকে নীতি সংযমত থাকি পেলাই সন্তান সৃষ্টিৰ বাবে আগবাঢ়িছে আমাৰ আকৌ কি হয় বছৰৰ ভিতৰতে ল'ৰা ছোৱালী লাগিবই নহয়নে নেদেখুৱালে আকৌ সমাজত ভুল বুজিব নহয় গাঁৱৰ মানুহে ক'ব বিয়া পতা এবছৰ ল'ৰা ছোৱালী হোৱাই নাই নে ভাল দৃষ্টিৰে নাচায় কিন্তু সেইটো এটা ডাঙৰ অন্ধবিশ্বাস সন্তান সৃষ্টি ভোগ কৰি জন্ম দিয়া এটাইটো প্ৰক্ৰিয়া নাই এইখিনি কথা আচলতে আমাৰ মুখৰ পৰা শোভা নিদিয়ে ভাগৱতত উল্লেখিত কাৰণে প্ৰসংগ পাইছো কাৰণে কোৱা হৈছে চাওকচোন ঋষি কদৰ্ম আৰু আই দেৱহূতিয়ে কিমান বহু বছৰ কাল সাধনা কৰিছে শুদ্ধ সাত্বিকতাৰে নিজৰ জীৱনটো পালন কৰিবলৈ ইয়াৰ পাছত তেওঁলোকে নিৰ্দিষ্ট সংযমিত ৰূপত সেই সন্তান উৎপত্তি যজ্ঞ সম্পাদন কৰিছে কাৰণে ভগৱন্তও বাধ্য হৈছে তেওঁলোকৰ জৰিয়তে অৱতাৰ হ'বলৈ ভগৱন্ত আই দেৱহূতি আৰু ঋষি কদৰ্মৰ জৰিয়তে কপিল ৰূপত ভগৱন্ত অৱতাৰ গ্ৰহণ কৰিছে চাওকচোন এতিয়া সন্তান জন্মৰ ক্ষেত্ৰত বোলে আমাৰ দিনটোত 8টা প্ৰহৰ থাকে 3 ঘণ্টাৰ মূৰত একোটা সময়ক প্ৰহৰ বুলি কোৱা হয় দিনৰ প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যদি সন্তান জন্ম হয় তেতিয়ালে সেই সন্তানটো বোলে নষ্ট হয় গৰ্ভ নষ্ট হয় আৰু ৰাত্ৰিৰ প্ৰথম প্ৰহৰত যি সন্তান সৃষ্টি হয় সেই সন্তান বোলে অল্পায়ু হয় দ্বিতীয় প্ৰহৰত সৃষ্টি হলে ৰুগীয়া হয় তৃতীয় প্ৰহৰত উত্তম চতুৰ্থ প্ৰহৰত সৰ্বোত্তম সেই কপিল প্ৰভুৰ বীৰ্য ৰোপণ বোলে সেই চতুৰ্থ প্ৰহৰত হৈছিল এনেদৰে মহাপুৰুষসকলৰ বাণীত গম পোৱা যায় ইমানলৈকে ব্যৱস্থা দি দিছে কাৰণ সেই কৰ্ম এক যজ্ঞ কৰ্ম যজ্ঞৰ সংযমিতা পবিত্ৰতা বৰ্তাই ৰাখিব লাগিব আৰু যেতিয়া কপিল প্ৰভুৰ আবিৰ্ভাৱ হৈছে চাওকচোন ভাগৱতৰ দৰ্শন যে নিজ পুত্ৰক আচাৰ্য ৰূপত আসনত বহাই আই দেৱহূতিয়ে মুক্তিৰ জ্ঞান বিচাৰিছে নিজৰ মাকে পুত্ৰৰ পৰা জ্ঞান বিচাৰিছে তাকো চিন্তা চাওক যে আমি মুক্ত হ'ব নোৱাৰো সেইকাৰণে আমি শুদ্ধ সাত্বিকতাৰ ঈশ্বৰক প্ৰাৰ্থনা যাওঁ যাতে ঈশ্বৰ তেওঁ অংশ ৰূপে আমাৰ জৰিয়তে আবিৰ্ভাৱ হয় আৰু তেওঁৰ মুখত আমি ব্ৰহ্মতত্ত্ব জ্ঞান লাভ কৰি মুক্তি পাম আৰু কপিল প্ৰভুৱে তেতিয়া মাতৃক যিখিনি বৰ্ণনা কৰিছে সাংখ্য যুগৰ কথা ক'বলৈ গৈ তেতিয়াই যদি আমি চাওঁ যে মনুষ্য মাতৃগৰ্ভত জীৱটোৰ বিকাশ প্ৰথম মাহত কিদৰে হয় প্ৰথম মাহত শিৰ মস্তক অংশ দ্বিতীয় মাহত ভৰি হাত এইবিলাকৰ বিকাশ তৃতীয় মাহত আপোনাৰ নখ কেশৰ বিকাশ চতুৰ্থ মাহত ক্ষুধা তৃষ্ণা ভাৱৰ আশ্ৰয় হ'বলৈ মানে অনুভৱ হ'বলৈ আৰম্ভ হয় পঞ্চম মাহত শৰীৰৰ অংগবিলাক হৃদযন্ত্ৰ
হাওঁফাওঁ এইবিলাকৰ গঠন সম্পূৰ্ণ হয় অষ্টম মাহত শৰীৰ দৃঢ় হয় নৱম মাহত গৰ্ভ মুদ্ৰাৰ অৱলম্বন কৰি সেই জীৱ বহি থাকে আৰু আত্যায়নী নামৰ নাৰীৰ জৰিয়তে নাৰীক মাতৃগৰাকীয়ে যি অন্ন ভোজন কৰে সেই তাৰ জৰিয়তে সন্তানটিয়ে পুষ্টি পাই থাকে এতিয়া মাতৃগৰাকীয়ে সেইখিনি সময়ত যদি জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত তাৰৰ ৰসগৈয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিত জীৱৰ পূৰ্বজন্মৰ সকলো কথা মাতৃ গৰ্ভত থাকোঁতে মনত থাকে বোলে কেনেকে সেইখিনি সময়ত মায়াৰ প্ৰভাৱত নাথাকে মাতৃ গৰ্ভত থাকে প্ৰত্যেক জীৱই বোলে ভগৱন্তক স্তুতি কৰে যে প্ৰভু এনেদৰে মই বহু মাতৃ গৰ্ভ ভ্ৰমণ কৰিলো আকৌ মোক আৰু এইখন বিস্তামূত্ৰ সৈতে গৰ্ত লেটিপেটি হৈ থাকিবলৈ মন নাই মই মাতৃ গৰ্ভৰ পৰা বাজ হোৱাৰ পাছতে মই তোমাক ভজনা কৰিম তুমি মোক উদ্ধাৰ কৰিবা কিন্তু মাতৃ গৰ্ভৰ পৰা বাজ হোৱাৰ লগে লগে মায়াৰ সংসাৰৰ সংস্পৰ্শত আমি সকলো পাহৰি পেলাওঁ মাতৃৰ গৰ্ভৰ পৰা লভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ আৰু সন্তানটি প্ৰকৃততে গুণ বৈশিষ্ট্য মাতৃ গৰ্ভত থাকোঁতে প্ৰায় ৮৫% নিৰ্মাণ হৈ আহে মাতৃগৰাকীয়ে যেনেধৰণৰ আচৰণ কৰিব যি বাক্য ক'ব যেনেধৰণৰ অন্ন খাব কাৰণ তাৰ জৰিয়তে গৈতো সন্তানৰ শৰীৰটো নিৰ্মাণ হয় সেইখিনি চিন্তা চাওকচোন ভাগৱতে ১৯৩৫ নে ৩২ চনতহে আপোনাৰ এক্সৰে আল্ট্ৰাচাউণ্ড এইবিলাক অহাৰ পিছত গৰ্ভত কেনেদৰে সন্তানৰ বিকাশ হয় এইবিলাক কথা বৈজ্ঞানিকভাৱে বিশ্লেষণ আগবাঢ়িছে কিন্তু ইমান হাজাৰ বছৰ আগতে কপিল প্ৰভে আমাক দি থৈ গৈছে কিন্তু এইখিনি কথা আমাৰ সমাজত সাধাৰণতে চৰ্চা নহয় বিয়াৰ আগত মুঠতে পটাপট আৰু ছোৱালী চাব লাগে বিয়া পাতিব লাগে কিন্তু গৃহস্থী আশ্ৰমখনত কেনেদৰে প্ৰৱেশ কৰিব লাগে সুচি সংযমিতা এইটো কোৱা নাই যে সকলো বিশৃংখলতাত আছে কিন্তু যদি আমি বিচাৰোঁ আৰু ধুনীয়া কৰিব পাৰোঁ আমি যিদৰে ধুনীয়াতকৈ ধুনীয়া ভালতকৈ ভাল বস্তুটো বিচাৰোঁ মনুষ্য জীৱনটো ইয়াতকৈ ধুনীয়া কৰিবলৈ এইখিনি বস্তু আমাক লাগে এইখিনি বিষয়ে আমাৰ চৰ্চা লাগে যাতে আমি স্পষ্ট এটা লক্ষ্য লৈ পেলাই স্পষ্ট এটা দৰ্শন লৈ পেলাই আগবাঢ়িব পাৰোঁ আৰু এইখিনি কথা প্ৰসংগই তৃতীয় স্কন্ধ সম্পূৰ্ণ হৈছে